পুনৰালোচনাৰ শিতানত আজি মই তোমালোকক পৰীক্ষাত আহি থকা কেইটামান একেবাৰে সহজ MCQ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে x ইজ প্ৰপৰ্চনেল টু y যদি হয় আৰু x ইজিকেল টু 6 হ'লে y ইজিকেল টু 30 হয়, তেতিয়া x ইজিকেল টু যদি 2 হয় তেতিয়া y ৰ মান কিমান হ'ব? ইয়াত আমি দেখিছোঁ যে এইটো x y ৰ সমানুপাতিক নহয় জানো? গতিকে x বাঢ়িলে y বাঢ়ে। এতিয়া যদি x ইজিকেল টু 6 হ'লে y ইজিকেল টু 30 হয়, তেনেহ'লে x ইজিকেল টু 2 হ'লে কিমান হ'ব? ইয়াত মই দেখিছোঁ 6 5 গুণ 30, ইয়াত 2 5 গুণ কিমান হ'ব? নহয়নে? আনচাৰ হ'ব C 10। ঠিক আছে, এইটো আহিছে 2023 চনত। তাৰপিছত হৈছে তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ? ইয়াত আমি জানো 13 গুণ কিমান 169, তেতিয়াহ'লে 169 মানে 13 স্কোৱাৰ নহয় জানো? 13 স্কোৱাৰ মানে 169, তেতিয়াহ'লে এই 13টো কি হয়? অযুগ্ম সংখ্যা নহয় জানো? গতিকে 169টো কি হ'ব? অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব। তাৰপিছত এটা কিউব ৰুট অফ 8 প্লাছ কিউব ৰুট অফ 27 প্লাছ কিউব ৰুট অফ 64ৰ মান হ'ব। এইটো 8 মানে 2 কিউব, 27 মানে 3 কিউব আৰু 64 মানে 4 কিউব নহয় জানো? মানে 2 × 2 × 2 8 নহ'ব জানো? 2 কিউব মানে আকৌ কোনোবাই হয়তো বুজি নাপাবও পাৰা। 2 কিউব মানে 2 × 2 × 2 2 3টা পূৰণ হৈ আছে, 2 2 4 2 8। মই 8টোক 2 কিউব লিখিব পাৰোঁ। তেনেকৈ 3 কিউব মানে কি? 3 × 3 × 3 3 3 9 9 3 27, তাৰমানে 27ৰ বদলি মই লিখিব পাৰোঁ 3 কিউব। আৰু 4 কিউব হ'লে তেতিয়া কি হ'ব? 4 × 4 × 4 4 4 16 16 64, 64ৰ বদলি 4 কিউব লিখিব পাৰোঁ। আৰু কিউব ৰুট আৰু কিউবে কাটি যাব নহয়, তেতিয়া থাকিব 2, এইটো হ'ব 3 আৰু এইটো হ'ব 4, 3 2 5 আছে 9। আনচাৰ কোনটো হ'ব? D 9। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি যদি a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা হয়, তেন্তে অন্য দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব, যাতে এইটো কোনটো হ'ব নিচিনা লাগিছে বাৰু কোৱাচোন? তোমালোকে অনুমান কৰা। এইটো 2023ত আহিছে। ইয়াত আমি জানো যে a = bq + r, য'ত rটো bতকৈ সৰু হ'ব কিন্তু শূন্যতকৈ ডাঙৰ বা সমান হ'ব নহয় জানো? গতিকে অপশ্যন C ইজ দ্য কাৰেক্ট আনচাৰ, হয়নে নহয়? a = bq + r, r is greater than equal 0 বা less than b আহিব নহয় জানো? এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল কি হ'ব? জ্যা, ব্যাসাৰ্ধ, স্পৰ্শক আৰু ছেদক। এটা বৃত্ত যদি মই লওঁ, বৃত্তটোক যদি এডাল ৰেখাই দুটা বিন্দুত কাটে, তেতিয়াহ'লে কি হ'ব? দুটা বিন্দুত কাটিলে ছেদক হ'ব নহয় জানো? যদি এটা বিন্দুত কাটে তেতিয়া কি হ'ব? স্পৰ্শক হ'ব। এইটো ডি কাৰেক্ট হ'ব। এইটো হৈছে 2023ত। এটা লুডু গুটি এবাৰ মাৰিলে 8 পোৱাৰ সম্ভাৱিতা। লুডু গুটিটোত 1ৰ পৰা 6লৈকে থাকে, 8 তুমি পাম জানো কেতিয়াবা? কেতিয়াও নাপাওঁ। গতিকে এইটোৰ সম্ভাৱিতা 0 হ'ব, ডি 0 হ'ব। এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হ'লে মাধ্য হ'ব। ইয়াত যথাক্ৰমে শব্দটো দিছে, তাৰমানে প্ৰথম মধ্যমা লিখিছে মানে এইটো মধ্যমা হ'ব, আৰু এইটো বহুলক ছেকেণ্ডত লিখিছে, ছেকেণ্ডতো বহুলক হ'ব। এইখিনি কৈ দিছোঁ, কিছুমানৰ এই সৰু সৰু শব্দবিলাকৰ মানে খেলি মেলি লাগে বাবে মই কৈ দিছোঁ। এতিয়া মই আমাৰ কিতাপৰ যদি পাঠ্যপুথিখন চাওঁ, পৃষ্ঠা নং 332ত এনেকুৱা এটা ৰিলেশ্যন দেখি পাম। 3 মধ্যমা = বহুলক + 2 মাধ্য। ঠিক আছে, ইয়াত মোৰ মধ্যমা কিমান আছে? কৈছে যে মধ্যমা 33 আৰু বহুলক কিমান? 45। তেতিয়াহ'লে মই 3 × 33 লিখিলোঁ, মানে মধ্যমাৰ ঠাইত কিমান লিখিলোঁ? 33, আৰু বহুলকৰ ঠাইত কিমান লিখিলোঁ? 45। যিহেতু মোক এইকেইটা ভেলু দি থৈছে, মধ্যমা 33 আৰু বহুলক 45 বুলি, প্লাছ 2 মাধ্যটো অলৰেডি আছে নহয় জানো? এতিয়া 3 3 9 3 3 9 কিমান হ'ল? 99, মানে 33 3 99। এই 45টো এইফালে প্লাছ আছে, সমান চিনৰ এপাই আনিলে মাইনাছ হ'ব।
99 মাইনাছ 45 আৰু এইফালে সমান চিহ্নৰ এইটো পাৰে 2 মাধ্য থাকিব 2 ইনটু মাধ্য মানে হয় নে নহয় এইটো পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ হ'ব নহয় জানো সমান চিহ্নৰ এপাৰে আহিলে হৰণ হ'ব 9 পৰা 5 গ'লে 4 9 পৰা 4 গ'লে 5 মানে 54/2 54/2 মানে 27 মানে মাধ্য 27 ইয়াত কোনটো অপশ্যন 27 অপশ্যন চি গতিকে কাৰেক্ট আনচাৰ হ'ব চি 27 ঠিক আছে এতিয়া আহোঁ অন্য এটা প্ৰশ্নলৈ এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি এইটোতো সকলোৱে জানে নহয় জানো যদি কোনো এটা পৰীক্ষাৰ যদি গোটেই প্ৰাথমিক ঘটনাবিলাকৰ সম্ভাৱিতা লগ লগাই দিওঁ যোগ কৰি দিওঁ তেতিয়া কি হ'ব 1 হয় গতিকে অপশ্যন এ কাৰেক্ট এইটো 2020 চনত আহিছে এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল 0 0.25 0.5 আৰু 1 2019 চনত আহিছিলে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0 হয় আমি জানো গতিকে অপশ্যন এটো কাৰেক্ট হ'ব তাৰপিছত 10 নম্বৰ প্ৰশ্নটো চোৱা আৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত 30 ডিগ্ৰী কোণযুক্ত বৃত্তকলাৰ কালি হ'ব এতিয়া বৃত্তকলাৰ কালি আমি জানো নহয় সবে বৃত্তকলা চিনি পাওঁ নহয় যদি এইটো বৃত্ত হয় এইটো বৃত্তকলা নহয় এইটো কিমান ডিগ্ৰী বুলি কৈছে 30 ডিগ্ৰী ঠিক আছে এনে বৃত্তকলাৰ কালিৰ ফৰ্মুলাটো আছিলে θ/60 ডিগ্ৰী ইনটু পাই আৰ স্কয়াৰ থিটা কিমান ডিগ্ৰী হৈছে 30 ডিগ্ৰী গতিকে থিটাৰ জেগাত মই 30 ডিগ্ৰী বহালোঁ 0 0 কাটিলোঁ 3 12 গুণ 36 তো 12 হ'ল আৰু এইটো ব্যাসাৰ্ধটো কেপিটেল আৰ লিখিছে গতিকে কেপিটেল আৰ স্কয়াৰ মানে পাই আৰ স্কয়াৰ বাই 12 কোনটো আছে এইটো পাই বাই 12 ইনটু আৰ স্কয়াৰ এইটো হ'ব কাৰেক্ট আনসাৰ অপশ্যন চি ঠিক আছে তেতিয়াহ'লে আজিলৈ এই 10টা প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিব পাৰিবানে এবাৰ ভাবি চোৱা এনেকৈ মাজে মাজে তোমালোকক মই পুনৰালোচনাৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি যাম ঠিক আছে ভালকৈ পঢ়া সফল হ'বাই হ'ব